এজোপা যদি এনল দিয়ে তেতিয়াহ'লে 12জোপা গছলৈ কিমান 12 নল দূৰলৈকে সি বিয়পাব। বতাহ মাৰিলে মোৰ ওচৰত যদি ইয়াত যদি তুলসী বাগান আছে নহয়, অন্ততঃ এই বাটৰ পৰা মানুহে তুলসী গোন্ধ পাব। আৰু গছডাল যদি এনেকৈ লৰাই দিয়া হ'ল তেতিয়াহ'লে ওচৰত থকা মানুহে একদম গম পায় যে ফমফমাই থাকিব একদম তুলসী গোন্ধই, নাথাকেনে? আৰু তুলসীৰ গোন্ধ সদায় যোনে লৈ থাকিব তাৰ কিন্তু তুলসীৰ গোন্ধটো পালেহে মনটো ভাল লাগিব। বৰ প্ৰিয় গোন্ধ এইটো। হে বিপ্র, যেখানে তুলসী কাননের দ্বারা নিপতিত হয় তথায় পিতৃগণের উদ্দেশ্যে শ্রাদ্ধ করা কর্তব্য, কেননা তদ্বারা তাহাদিকের বিশেষ প্রীতি সাধন হইয়া থাকে। আমি এটা মানে কি হ'ব, আমি মানে সদায় এনেকুৱা কৰ্ম কৰোঁ যিটো কৰ্মই আচলতে উপকাৰটো দূৰৰ কথা, অপকাৰহে হয়। আমাৰ পিতৃ মাতৃৰ যেতিয়া ঢুকায় আমিতো শ্ৰাদ্ধ কৰোঁ। শ্ৰাদ্ধৰ পিছত কি কৰোঁ? খোৱা বোৱাৰ কাৰণে কিবা ভাত পানী এইবিলাক যোগাৰ কৰি, মানে যোনদিনাখন ভকত সোধা হ'ব সেইদিনাখন তেখেতসকলকো এটা কলপাতত দি পেলাই পথাৰত দি থৈ অহা হয়, হয়নে? সেই বস্তুটো আমি ক'ত দিলোগৈ? পথাৰৰ মাজত, গছৰ তলত, বাঁহ তলত, চপৰাতলিত। আকৌ কয় কি, দি লৈ পিছফালে নাচাবি দেই, ডিঙিত হেঁচা মাৰি ধৰিবহি পাৰে, চিধা দি লৈ একদম মানে পিছলৈ নাচাবি আৰু। কিন্তু কি কৈছে? সেই বস্তুটো ক'ত দিব দিছে? তুলসী গছৰ আশে পাশে। তুলসী গছৰ আশে পাশে দিব দিছে, তেতিয়া সেইটো প্ৰসাদ। সেই প্ৰসাদ খাই তেওঁলোকে উদ্ধাৰ হ'ব। আৰু সেই প্ৰসাদটোক আমি কি কৰিলোঁ, নি পেলাই বৈষ্ণৱ সেৱা দিছে। বৈষ্ণৱে যিটো বনাইছে সেইটো প্ৰসাদ, ভোগ লগাইছে। ভোগৰ প্ৰসাদটো ক'ত কি কৰিব লাগে? আমি মাটিত অকণমান পৰিলে তাকো বুটলি খাব লাগে, হয়নে? আৰু অমান্য কৰিব নোৱাৰি, তাক য'তে ত'তে পেলাই থোৱা বস্তু নহয়। কিন্তু আমি বৈষ্ণৱৰ যিটো ভোগ লগোৱা প্ৰসাদ, এইটো নি পেলাই বাঁহতলিত, কলঙৰ গৰাত, মানে চপৰাতলিত প্ৰসাদৰ অমান্য হৈছে, এইটো পাপহে হৈছে। কৰিব লাগিছিলে কি, সেই প্ৰসাদটো নি পেলাই তুলসী গছৰ ওচৰ পাজৰত দিব লাগে, যাতে মানে তেওঁলোকে আহি এইটো খাই লৈ উদ্ধাৰ হ'ব পাৰে। কিন্তু এতিয়া উদ্ধাৰটো নহয়, বৰঞ্চ আৰু আমি কি কৰিলোঁ, যেখানে তুলসী কাননের দ্বারা নিপতিত হয় তথায় পিতৃগণের উদ্দেশ্যে শ্রাদ্ধ করা কর্তব্য, হ্যাঁ, কেননা তদ্বাৰা তাহাদিকের বিশেষ প্ৰীতি সাধন হৈয়ে থাকে। তেতিয়াহে তেওঁৰ মানে মুক্তিটো হ'ব। তুলসী গছৰ মানে আশে পাশে কৰিব লাগিব কামটো। আৰু আমি কি কৰোঁ, তাৰ বিপৰীতটো, যিটো কৰিলে উপকাৰটো নহয় বৰঞ্চ আৰু অমংগলহে হ'ব, তাকেই কৰি আছোঁ আমি। আজি এই কথাখিনি আমাৰ নৱ প্ৰজন্মই জানিব লাগিছিলে, শুনিব লাগিছিলে। তেতিয়া আমি এটা মানে নতুন হেৰি কৰিব পাৰিলোহেঁতেন, নিয়ম নীতিবিলাক সলাই। আমাৰ পুৰণা নিয়মবিলাক কিন্তু ওলোটা হৈ আছে, আৰু পুৰণা নিয়মবিলাকে বিশেষকৈ আমাক বিপদহে কৰি আছে। উদ্ধাৰ একো নহ'ল। এতিয়া যে এটা, মই এইটো বাৰে বাৰে কওঁ, এইটো মই আগতো কেইবাদিনো কৈছোঁ, এটা ঘটনা যিটো নেকি আমাৰ মানুহে 10 দিন, 11 দিন, 12 দিনলৈকে কি কৰে? হবিচ। এতিয়া যদি মৰে হবিচ খায়। কি মানে তেল নাই, ৰংগুৰি নাই, আৰু তাত মানে চিধা খালি বইল কৰি কৰি খাব লাগিব। জলকীয়াটো যেনে চলে, জলকীয়া নিমখটো, তাৰ বাহিৰে আৰু একোৱে নচলে। আচ্ছা, এইটো কি কাৰণে খালে? দেহটো শুদ্ধ কৰিবৰ কাৰণে। আৰু এই শুদ্ধ দেহটোৰ দ্বাৰা আমি যদি মানে পিতৃৰ মানে পিণ্ডটো দান কৰোঁ, তেতিয়াহ'লে পিতৃ মানে উদ্ধাৰ হয়। হয়, কিন্তু এই যে 12 দিনলৈকে যে মই মানে হবিচ আহাৰ খালোঁ, খাই লৈ দেহটো শুদ্ধ কৰিলোঁ, কিন্তু যোনদিনা পিতৃক মই খাবলৈ দিলোঁ ভাত মুঠি, সেইদিনাখন কিহৰ দিলোঁ? তেতিয়াহ'লে লাভটো কি হ'ল? লাভ কি হ'ল? তেওঁকো খোৱালোঁ, ময়ো খালোঁ। এই লাভ কি হ'ল ইয়াত? তাতকৈ মাছ মাংস দুগুৰি খাইচোন কামটো কৰিব পৰা যায়, নোৱাৰিনে? অৰ্থটো একেটাই হ'ল।
দেহতে আকৌ নকৰিলেও চলে এনেকৈ মানে পূৰা তেল চাবোন ব্যৱহাৰ কৰি চলি যাব পাৰিলোহেঁতেন এইটো মহা ভুল হৈ আছে আমাৰ যিটো ভুল আমি শাস্ত্ৰবিলাক চাওঁ কাৰণে এতিয়া ধৰা পৰিছে অথচ তাকেই মানুহে কৰি আছে আজিলৈকে এতিয়া নামানে কোনো মই যদি ক'বলৈ যাওঁ মোক ক'বলৈ এইটো পূৰ্ব অতীতৰ পৰা কৰি আছে এইটো আমি কেনেকৈ দেখিছেনে বাৰু আমাৰ ক'ত মাৰ খাই আছোঁ আমি সেইকাৰণে আত্মাবিলাকৰ মুক্তি নহ'ব সেইবিলাক চব ভূত প্ৰেত হৈ থাকিব ভূত প্ৰেত হৈ থাকিব এইবিলাক উদ্ধাৰ নহয় কেতিয়াও এতিয়া এই সমস্যাটো আঁতৰাবলৈ হ'লে আমি প্ৰত্যেকেই কিন্তু এই জ্ঞানকেইটা ল'ব লাগিব আৰু জ্ঞানখিনি যেতিয়া ল'ব তেতিয়া তেওঁলোকক ক'লে বুজি পাব কিন্তু এতিয়া আমাৰ সমাজক সেইটো কথা কৈ আমি বুজাব নোৱাৰোঁ তেওঁলোকে বুজিয়ে নাপায় আৰু এইটো কৰিবলৈ গ'লে ক'ব বোলে নাই এইটো নহ'ব এইটো আমাৰ অতীতৰ পৰা চলি আহিছে আৰু এইটো কথা ঠিক আমাৰ বুঢ়াহঁতেই কাল এই বুঢ়াহঁতেই যত কৰি থৈ গ'ল আমাক ভুল পথ এতিয়া আজি আমাৰ ইয়াত যদি নৱপ্ৰজন্মবিলাক থাকিলেহেঁতেন তেওঁলোকে বুজালে তেওঁলোকৰ দ্বাৰাই আমি আকৌ নতুন এখন শুদ্ধ মানে নিয়ম নীতি কৰি পেলাই খেল সমাজবিলাক আকৌ গঠন কৰিব পাৰিলোঁ হয় হে দেৱঋষি তুলসী বীজ পতিত হলে যদি সেই স্থানে পিতৃগণের উদ্দেশ্যে পিণ্ড প্রদত্ত হয় তাহলে সেই পিণ্ড অক্ষয় হয়ে থাকে য'ত তুলসী বীজ পৰে বা তুলসী বীজ পৰাৰ সম্ভাৱনা আছে তেনেকুৱা ঠায়ে ঠায়ে কৈছে পিণ্ড দানটো দিব লাগে লগতে মানে তেতিয়া সেই পিণ্ডটো খাই সেইজন উদ্ধাৰ হয় কিন্তু আমি কৰিলোঁ খৰুৱা গছৰ তলত বাঁহ গছৰ তলত আৰু মই যিহেতুকে কিছু ঠাইত আছোঁ এই ক্ষেত্ৰত তাত গৈ আৰু এটা অদ্ভুত কাণ্ড দেখোঁ কি কৰে তেওঁলোকে লৈ এই ভাতখিনি যে দিবি তেওঁতো আকৌ সেই বিড়ি খাইছিল নহয় বিড়ি এটাও বনাই দিয়ে লগত বিড়িও বনাই দিয়ে তামোল চালিটো দিয়েই এইটো বাৰু সাধাৰণ কথা কিন্তু বিড়িও বনাই দিয়ে কোনোবা না পাণ তামোলটো বাৰু দি আছে বাৰু মানিছোঁ এইটো দেৱতাৰ কামতো যিহেতুকে পাণ তামোল লাগে কিন্তু বিড়িটোকো দিছে এইটো ভুল সেইটো খাইছে বুলি তাক দিম নেকি খাইছে বুলি তাক দিম নেকি সেইটো নহয় হা এই ভূতৰ ওচৰতে ভূত আহিব মানুহৰ ওচৰত ভূত নাহে ভূতৰ ওচৰত যোনে ভূত তাৰ ঘৰতে ভূত চাপিব উক্ত ব্ৰহ্ম নাৰদ সম্বাদে লিখিত আছে যে প্ৰত্যহ তুলসী দৰ্শন স্পৰ্শন চিন্তন কীৰ্তন প্ৰণাম গুণ শ্ৰৱণ ৰূপণ সেৱা অথবা অৰ্চনা কৰিলে কল্যাণ লাভ হৈয়ে থাকে গতিকে আমি যদি ঘৰত তুলসী গছ ৰুই পেলাই তাৰ মানে হেৰিটো কৰোঁ সেৱা ভক্তিটো কৰোঁ সদায় যদি আমি এইবিলাক কৰোঁ প্ৰথম কথা হ'ল দৰ্শন ৰাতিপুৱা উঠিয়ে এবাৰ দৰ্শন হ'ল তাৰপিছত স্পৰ্শ এই যে পানীটো ঢালিবলৈ যাওঁতে পৰিচৰ্যা কৰোঁতে স্পৰ্শও হ'ল তাৰপিছত তুলসীৰ চিন্তন অৰ্থাৎ তুলসীৰ বিষয়ে আমি মানে ৰাতিপুৱাৰ উঠিয়ে মানে তুলসীৰ চিন্তা কৰিলেই নহয় এই পানী দিব লাগিব ইটো কৰিব লাগিব সিটো কৰিব লাগিব সেইটো হ'ল চিন্তা তাৰপিছত কীৰ্তন এই যে তুলসীৰ চাৰিওফালে যে হৰে কৃষ্ণৰ আমি নাম গাই যে ঘূৰিলোঁ এই এটা কীৰ্তন হ'ল প্ৰণাম কৰিলোঁ তাৰপিছত আকৌ কি কৰোঁ গুণ শ্ৰৱণ তুলসীৰ বিষয়ে মানে যিবিলাক শাস্ত্ৰ আছে সেইবিলাক পঢ়িলোঁ তেখেতৰ গুণাগুণখিনিও আমি মানে শ্ৰৱণ কৰিলোঁ ৰোপণ গছ আমি মানে ৰোৱাৰ কাম যিটো সেইটো কৰা তাৰপিছত সেৱাটো আছেই মানে বিভিন্ন ধৰণৰ পৰিচৰ্যা কৰাখিনিকে কৈছে অৰ্চনা তুলসীক আমি গা ধুৱালোঁ পানী ঢালি গা ধুৱালোঁ তাৰপিছত আকৌ কি কৰিলোঁ গুৰিত বন বাট য'তে আছে তাক মানে পৰিষ্কাৰ কৰি দিলোঁ তাৰপিছত গুৰিটো আকৌ লিপা মোচা কৰিলোঁ এইবিলাক হৈ আছে ডেইলি হৈ আছে তেতিয়াহ'লে কি কৈছে যি কৰ্ম এই কৰ্মখিনি যিজন ব্যক্তিয়ে কৰে তেখেতৰ জীৱনত কল্যাণেই হ'ব অকল্যাণ আৰু কোনোদিনো নহয় তেতিয়াহ'লে আমি কি কৰিব লাগিব এতিয়া আমাৰ গাত বল আছে আমি কৰাৰ সামৰ্থ্য আছে আমি এইটো ধৰিব লাগে এই কৰ্মটো ধৰিব লাগে কিন্তু এই যে যিসকলৰ ইতিমধ্যে কঁকালত ডাব বান্ধিবলগীয়া হৈছে এইসকলৰ কাম নাই এখেতসকলে নোৱাৰিব এইটো কৰিবলৈ কাৰণ ৰাতিপুৱা সোনকালে উঠাও তেওঁলোকৰ সমস্যা আছে
এই মানে বাৰে বাৰে দমকলৰ পাত গৈ পানী আনি এই কৰ্মটো কৰিবলৈ যাওঁতে ক'ত পিছল খাই পৰাৰ চান্সো আছে আৰু তেওঁলোকৰ স্মৃতিটো বহুত কথাই নাথাকিব, ভুল ভ্ৰান্তি হৈ যাব আৰু কৰ্ম কৰাৰ যিটো চাপৰি কৰিবও নোৱাৰে বোলে এতিয়া কঁকাল চিধাই নহয়, ভৰি দলি মাৰি মাৰি খোজকাঢ়িবলগীয়া হৈছে। গতিকে তেখেতসকলে শুনা হ'ব, কৰ্মটো কৰিব পৰা সামৰ্থ্য যিহেতুকে নাই, কৰ্মটো তেখেতসকলৰ দ্বাৰা নহ'ব। কিন্তু শুনিলে জ্ঞান পালেও পাপ খণ্ডন হ'ব, কিন্তু কৰ্মটো কৰিব পৰা নাই, মানে মংগল তেওঁলোকে মানে হেৰি কৰিব পৰা নাই, অৰ্জন কৰিব পৰা নাই। কিন্তু এই যে যিখিনি শুনিছে, শুনি পেলাই জ্ঞান এটা আহিছে নহয়, এইটো কৰ্মটো ভাল কৰ্ম আছিলে, আমিতো জীৱনত এইটো কৰিব লাগিছিলে, নকৰিলোঁ। এতিয়া সামৰ্থ্য থাকাহেঁতেন পাৰিলোঁ হয়, এতিয়াওতো কৰিব পাৰিলোঁহেঁতেন যদি আমাৰ গাত বল শক্তি থাকিলে হয় বা সুবিধা থাকিলে হয়। এই মনত যিটো পৰিৱৰ্তন আছে, এইটোৱেই মানে পাপ খণ্ডন কৰি দিব। কিন্তু আচৰিত বিষয় হৈছে, আমি কথাখিনি শুনাৰ পিছতো যদি জঠৰ হৈ থাকোঁ, মোৰ সুবিধাও আছে, সামৰ্থ্যও আছে, মানে কৰিব পৰা সামৰ্থ্যও আছে, গছ বন ৰুব পৰা জেগাও আছে, কিন্তু মই গুৰুত্ব দিয়া নাই কথাটোত, তেতিয়াহ'লে আৰু সেই উপকাৰটো নহ'ব। এতিয়া দুদিন পিছে ডক্টৰৰ কাৰণে আমি পইচা কিছু গোটাই থ'ব লাগিব, দুদিনৰ মূৰে মূৰে ডক্টৰৰ ঘৰলৈ গৈ এসোপাকৈ দিব লাগিব আৰু কেকাই কেঠাই থাকিব লাগিব। তাৰ বাহিৰে অন্য কাম নহ'ব। কাৰণ পায় ধন হেৰুৱা বুলি কৈছে। এইটো ধন, এই ধন পাই পেলাই আমাৰ হেৰুৱাৰ ফলটো আমি নিজেই ভুগিব লাগিব। যে সকল ব্যক্তি প্ৰত্যহ এই নৱদা তুলসী উপাসনা করেন, সহস্র কোটি যুগ পর্যন্ত শ্রী হরিধামে তাহাদের বসতি লাভ হইয়া থাকে। হাজাৰ বছৰ হৰিধামত মৃত্যুৰ পিছত আত্মাটোৱে হাজাৰ বছৰ হৰিধামত থকাৰ সুবিধা হ'ব যদি এই কৰ্মকেইটা কৰে। কি ৰাতিপুৱা উঠিয়ে প্ৰথম দৰ্শন, তাৰপিছত প্ৰণাম, তাৰপিছত মানে সেৱা মানে কোনটো, এইটো মানে এই হাতযোৰ কৰি সেৱা কৰাৰ কথা নাই, এইটো প্ৰণাম বুলি কৈছে। এইটো হাতযোৰ কৰাটো প্ৰণাম বুলি কৈছে। সেৱা কোনটো, এই যে তলৰ যিখিনি আমি কৰ্ম কৰিলোঁ, পানী ঢালা, শাৰী পৰিষ্কাৰ কৰা, পানী ঢালা, তাৰপিছত গুৰিটো লেপি দিয়া, বন বাট উঘালি দিয়া, তাৰপিছত গছজোপাৰ চাৰিওফালে বেৰ যদি ভাঙি ছিঙি গৈছে তাক বেৰ দি দিয়া, যাতে কোনো জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে, ৰক্ষণাবেক্ষণ দি ৰাখিব লাগিব। এইটো হ'ল সেৱা। তাৰপিছত নতুনকৈ আকৌ ৰোপণ কৰা, যদি ক'ৰবাত দৰকাৰ হৈছে, ক'ৰবাত আকৌ নতুনকৈ তেনেকৈ ৰুব পাৰে নেকি, আকৌ দিনটোৰ ভিতৰতে আকৌ মানে সিহঁতক প্ৰয়োজন সাপেক্ষে, এতিয়া খৰালি দিনকেইটাত, বাৰিষা দিনকেইটাত অসুবিধা নাই, খৰালি দিনততো গোটেই গছৰ গুৰিবিলাক শুকাই কটকটীয়া হৈ যায়, তেতিয়া মানে হয় কি গছবিলাক মৰিবলৈ ধৰে। আমি তাত কি কৰোঁ, দৰকাৰ হ'লে পানী দুনি দিয়াৰ ব্যৱস্থাও কৰিব লাগিব, দৰকাৰ হ'লে তাত দুই এটা আমি কি কৰিলোঁ পোক পতংগ ধৰিছে নেকি সেইবিলাকো আমি তাৰ পৰা এৰুৱাই দিয়াৰ ব্যৱস্থা কৰিব লাগিব। মানে এইবিলাক কৰ্ম যোনে কৰি থাকে, 9টা কৰ্ম আছে, কিন্তু এই 9টা কৰ্ম কৰিলে নবিধা কৰ্ম বুলি কৈছে। এই নবিধা কৰ্ম যোনে কৰিব তেওঁ মৃত্যুৰ পিছত হাজাৰ বছৰলৈকে হৰিধামত থকাৰ সৌভাগ্য হ'ব। এইটো আমি কোনটো কৰিম এতিয়া? কলিকালে তুলসী ৰোপণ কৰিলে তাহার যত মূল বিস্তৃত হইতে থাকে, ৰোপণকাৰীৰ পুণ্য তত সহস্র কোটি বিস্তার প্রাপ্ত হয়। তুলসীৰ মানে ইমান যত্ন কৰিব লাগে যাতে সি কোনোমতে নমৰে। যিমান ডাঙৰ হ'ব তিমান তাৰ শিপাত দূৰলৈ যাব, যিমান ডাঙৰ হ'ব শিপা তিমান দূৰলৈকে যাব। কিন্তু সৰু গছৰ শিপাটো এই কোণলৈকে থাকিব, আৰু ইমানডাল হয় যদি তেতিয়াহ'লে সেইখিনিলৈকে যাব। তাতোকৈ যদি ডাঙৰ হয় শিপা সেইখিনি মানলৈকে যাব। যিমান শিপাত দূৰলৈকে যাব তিমান তাৰ পুণ্যৰ ভাগ বেছি অৰ্জন হ'ব, গম পালে? শিপা যিমান বাঢ়িব তিমান পুণ্যৰ ভাগ বাঢ়িব, পুণ্যটো তিমানেই বাঢ়িব, আৰু যিমান পুণ্য বাঢ়িব তিমানে তাত মানে সুখ ভোগ হ'ব বৈকুণ্ঠলৈ গৈ। হে তাপস, ধরার তলে তুলসী রোপণ করলে উহার যত শাখা প্রশাখা বীজ ফুল ও ফল বৃদ্ধি হইতে থাকে, রোপণকারীর বংশে সমুৎপন্ন ও ভাবী পুরুষ গণ এবং যাহার পূর্বে
জন্মগ্রহণ করিয়াছিলেন তাহারাও সেইরূপ ব্রহ্ম পরিমাণে সহস্রযুগ হৰিধামে বাস করেন। গছ বনবিলাক যদি আমি খুব যত্ন কৰি ৰাখিব পাৰোঁ আৰু এই গছডাল যিমানে সতেজ হ'ব, যিমান ডাঙৰ হ'ব, যিমান তাৰ শিপা প্ৰসাৰিত হ'ব, সিমান কি কৈছে মোৰ নিজৰ লগতে মোৰ মানে আগত যিবিলাক মোৰ বংশৰ লোক আছিলে তেওঁলোকৰ আত্মাবিলাকৰ মানে মুক্তি হ'ব। যদি কোনোবা পাপত ফচি আছে, কোনোবা নৰকত ফচি আছে, সিও উদ্ধাৰ হৈ যাব। আৰু ভৱিষ্যতে যিবিলাক মোৰ বংশত আহিব কৈছে সিহঁতেও মানে হৰিধামত থকাৰ সৌভাগ্য হ'ব। তেতিয়া তুলসী গছ আমি এই সুবিধাটো এৰি দিম কিয়? তুলসীৰ লগত লৈ মানে কোলাত লৈ ঘূৰি ফুৰিছোঁ, উপায় নাই। অযথা গছ কিছু যদি আছে যিটো অদৰকাৰী, যিটো দৰকাৰ নহয়, এটা বাগানত এটা নিৰ্দিষ্ট দূৰত্বত গছ, এটা বাগানত নিৰ্দিষ্ট দূৰত্বত গছ কিছু ৰাখিবলৈ, তেতিয়া গছটো ভাল হ'ব। যদি একেবাৰে ঘন হৈ যায় গছডাল, কিন্তু মানে তুলসী পাতকেইটা বেয়া হ'ব, গছ মানে নাবাঢ়িব, মানে লিকলিকে হৈ থাকিব, তেতিয়া বাগানখন বেয়া হ'ব। তেতিয়া তাৰ পৰা উঠাই দিব পাৰে। উঠাই দিলে কিন্তু সেই বস্তুটো আকৌ কৰিব লাগিব কি, জলত দি দিব লাগিবগৈ। সেইটোৰ অপকাৰ নাই। আমাৰ যিসকল ইতিমধ্যে আগত মৰি গ'ল সেইসকল উদ্ধাৰ হ'ব, আমি নিজে উদ্ধাৰ হ'ম। আমাৰ বংশত আৰু যিকেইটা জন্ম হ'ব ভৱিষ্যতে সিহঁতকেইটাও উদ্ধাৰ হ'ব বুলি কৈছে। ইমান মাহাত্ম্য তুলসীৰ। স্কন্দ পুৰাণের অবন্তী খণ্ডে লিখিত আছে, কলিযুগে ধরাতলে যে সকল ব্যক্তি কর্তৃক প্রীতির অর্থে তুলসী চয়ন বা রোপণ হয় সেই সকল ব্যক্তি করপল্লব ধন্য। কলিযুগে তুলসী চলিলে স্নান, তুলসী প্রদান, তুলসী ধ্যান, তুলসী ভোজন, তুলসী দ্বারা হরি পূজা ও তুলসী মহিমা কীর্তন করিলে তুলসী দেবী পাতক ভস্মীভূত করিয়া দেন। এটা আমি যে তুলসীৰ যে আমি হেৰি কৰিছোঁ যে আৰতি যে গাই আছোঁ, কৈছে এইটো কৰ্মও কিন্তু পাপ খণ্ডন হয়। ইয়াৰ দ্বাৰাও পাপ খণ্ডন হৈ আছে। গতিকে মন্দিৰ পৰিক্ৰমা কৰিলেও তাত কিছু খণ্ডন হ'ল, তুলসী পৰিক্ৰমা কৰিলেও তাত কিছু খণ্ডন হ'ল, প্ৰসাদ খালেও ঈশ্বৰৰ নাম অৰ্চন কৰা প্ৰসাদ খালেও তাৰ দ্বাৰা কিছু খণ্ডন হ'ল, আকৌ শাস্ত্ৰ আদি শুনি আছোঁ ইয়াৰ দ্বাৰা কিছু খণ্ডন হ'ল। আকৌ আৰু কিছু কৰ্ম আছে যিবিলাক কৰ্ম মানে কোনোবাই হয়তো কিবা কিবি দান দক্ষিণা কৰি কিছু অৰ্জন কৰিলে, কোনোবাই আহি ভকতৰ মানে চৰণৰ ধূলি লৈ খণ্ডালে, কিছু বিভিন্ন ধৰণে পাপ খণ্ডাই আমাৰ দেহটোক একেবাৰে পাতল কৰি পেলাব লাগিব। তেতিয়াহে ভূৰ ওপৰত উপঙি থাকে, নহ'লে ভূৰ পানী তলত যাবগৈ। ভূৰ পাতল হ'লেহে উপঙিব, লোট দিলে সি তললৈ গৈ থাকিব, হয়নে? আমাৰ দেহটো কিন্তু পাপৰ ওজনত গধুৰ হৈ আছে, ইয়াক পাতল কৰিব লাগিব। আজি এটা কালি এটা এনেকৈ কৰি যোনদিনা পাতল হৈ যাব সেইদিনাখন ক'ব নোৱাৰাকৈ হৰিৰ দৃষ্টি পৰিব আমাৰ ওপৰত, উদ্ধাৰ, সেইদিনা উদ্ধাৰ। আৰু তাৰ কাৰণে আমি ধৈৰ্য ধৰি এই হোমিঅ' ঔষধৰ নিচিনা চলাব লাগিব, এলোপেথিক নহয়। কাশীখণ্ডে দূতগণের প্রতি যমোক্তি আছে যে হে দূতবৃন্দ, তুলসী ভূষণের সম অলঙ্কৃত তুলসী নাম জাপক ও তুলসী কানন রক্ষক দিকে দূরে বিসর্জন করিবে। যার ডিঙিত তুলসী আছে, গাত তুলসীৰ আছে, কাৰোবাৰ হাতত থাকে, কাৰোবাৰ ডিঙিত আছে, এটা আমি ডিঙিত লৈ আছোঁ, আছে না, মালা আছে নাই? যমে দূতক কৈ আছে যে সেই দূতবৃন্দ তুলসী ভূষণের সম অলঙ্কৃত, যাৰ গাত তুলসীৰ অলংকাৰ আছে, ডিঙিত মালা, হাতত মালা, বা ধৰি লওক কোনোবাই কাণতো পিন্ধে, আজিকালি কাণতো মালা লগাই পিন্ধে, এইটো ষ্টাইল মই দেখিছোঁ। বা যি কি নহওক হাতত আৰু ডিঙিটো অন্তত থাকি তুলসী নাম জাপক, যিজনে তুলসীৰ মালা জপ কৰে সেইজনৰ কথা কৈছে। তুলসী কানন ৰক্ষ দিকে, অৰ্থাৎ যোনে তুলসীৰ বাগান, ইতিমধ্যে যে কৈছিলোঁ বাগিচা, তুলসীৰ বাগিচা কৰি যোনে সেই তুলসীৰ বাগিচাটোক মানে কি কৰে, পৰিচৰ্যা কৰে। আৰু যদি তেনেধৰণৰ ব্যক্তি দেখা, দূতবিলাকক কৈছে তেওঁলোকৰ ওচৰলৈ নাযাবা,
কাকাক যাৰ ডিঙিত আছে বা গোটেই দেহটোৰ ভিতৰত যিকোনো ঠাইত কিন্তু এটা ঘটনা আছে দেই যিকোনো ঠাইত বুলি ক'বলৈ যাওঁতে মানে নাভিৰ পৰা তললৈ কিন্তু তুলসী যাব নোৱাৰে আমি হাতত ডিঙিত ল'ব পাৰোঁ মাথাটো ল'ব পাৰোঁ মাথাটো তুলসীৰ মালা লৈ থ'ব পাৰোঁ কিন্তু নাভিৰ পৰা তললৈ যাব নালাগে সেইটো অপৰাধ হ'ব যাৰ ডিঙিত মালা আছে যাৰ হাতত মালা আছে তুলসীৰ মালা যোনে মালা জপ কৰে তুলসীৰ মালা জপ কৰে আৰু যিজনে তুলসীৰ মানে সেৱা কৰে তুলসীৰ জপ কৰাৰ লগতে তুলসীক সেৱা কৰে আৰু যাৰ নেকি যোনে নেকি তুলসীৰ কি কৰে মানে পৰিচৰ্যা কৰে সেৱা আৰু পৰিচৰ্যাৰ মাজত অকণমান পাৰ্থক্য আছে যোনে ৰাতিপুৱা উঠি প্ৰণাম কৰিলে তুলসীৰ পানী ঢালিলে সেইটো এটা আৰু এটা হ'ল বাগান সজাই যিটো পৰিচৰ্যা কৰা দেখাশুনা কৰা যত্ন লোৱা মানে এই কৰ্মটো যোনে কৰে যমদূতক কৈছে যমে ইহঁতৰ ওচৰলৈ নাযাবি যদি যাওঁ এইটো বিপদ আছে কি বিপদ আছে যমে কৈছে যে এই বেল থাকাকেইটাক নধৰিবি যদি তালৈ যাওঁ ইয়াৰ বিচাৰ কিন্তু পিছত তহঁতে ভুগিবি আৰু তহঁতে সেইকাৰণে নাযাবি এটা কাৰণে নাযাবি তাৰ লগত ময়ো জড়িত হৈ পৰিম যে তহঁতৰ যমৰাজে ইয়াৰ ওচৰতে যাবলৈ কিয় দিলে তহঁতকতো যেতিয়া সোধা হ'ব যে তহঁতে এই ভকতক কিয় ধৰিলি বা ভকতক কিয় শাস্তি দিছ তেতিয়া ক'ব বোলে যমৰাজে আমাক নিবলৈ আদেশ কৰিছে তেতিয়াতো ময়ো লেটিপেটি হ'লোঁ মোৰো চাকৰি খেদিবি তহঁতেও মৰিবি মোৰ চাকৰিও যাব হে মই জীৱক শাস্তি বিহু ওলোটাকৈ ময়ে শাস্তি মুখামুখি হ'ব লাগিব গতিকে ভুলতো এইবিলাকৰ ওচৰত নাযাবি তেতিয়াহ'লে চিন্তা কৰিছেনে তুলসীৰ লগত সম্পৰ্ক ৰাখি আমি কিমান উপকাৰ পাওঁ গতিকে আমি তুলসীৰ মালা লগাই লোৱাটো ভাল মালা লগাই লওঁ তুলসী মালা লৈ ডিঙিত লৈ যদি কোনোবা মৰেও এই ক'লেই নহয় যমৰাজে কি কৈছে দূতবিলাকক কৈ আছে এই ধৰণৰ মানুহৰ ওচৰত নাযাবি সি যিমান ৰাতিয়ে ঘূৰি ফুৰক তুলসী মালা থকা মানুহক ভূতে কোনো দিনো নধৰে আছে নেকি ৰেকৰ্ড কৰি ক'ব লাগে কোনোবা হয় এইটো মই বুজি পাওঁ দূৰৰ পৰা আহে সোনকালে মানে ছুটি ল'ব পাৰিলে সোনকালে যাব পৰা যায় কিন্তু এটা ঘটনা নহয় এইটোতো মাত্ৰ এমাহ কালে অহা যোৱা হ'ব হয়নে নহয় কিন্তু আমি যিটো অহা যোৱা কৰিছে সেইটো খবৰ আমাৰ গাত আহিব লাগিছে সেইটো খবৰে আমাৰ নাই আমি যে দুনিয়া এখনত যে বাৰে বাৰে অহা যোৱা কৰিছে এইটো খবৰ ৰাখিছেনে নাই কোনোবাই এইটো অহা যোৱাৰ কথা যদি ইমান চিন্তা কৰোঁ এমাহৰ কালত আৰু গোটেই আজন্ম যে আমি অহা যোৱা কৰিছোঁ 84 লক্ষবাৰ সেইটো খবৰ আছেনে এবাৰ কুকুৰ হৈ এবাৰ মেকুৰী হৈ এবাৰ ছাগলী হৈ এবাৰ ঘোঁৰা হৈ এবাৰ গাধ হৈ এই অহা যোৱাটো এইটোৰ যদি আমি ইমান চিন্তা কৰোঁ তেতিয়াহ'লে সেইটো কি হ'ব সেইটোতো আৰু আহাই নহয় নাই হ'ব লাগিব জ্ঞাত নহ'লে কেনেকৈ হ'ব তুলসী বন নিখিল পাতক নাশন ও যাৱতীয় অভিষ্ট সাধক ওই কানন ৰোপণ কৰিলে আর যম দৰ্শন করতে হয় না গতিকে যমে আৰু কোনোদিনও সেইখন ঘৰলৈ ভুমুকি মাৰি নাচায় সেই ঘৰত যমৰ অধিকাৰ নাইকিয়া হৈ যায় ভক্তি জগতৰ লগত সম্পৰ্ক হ'লে আমাৰ ঢেৰ কৰ্ম হৈ থাকে যিটো নেকি ভক্তি এই মানে ভৱিষ্যত পৰকালৰ কাৰণে আমাৰ কোনো ধৰণৰ বিপদ নহয় সদায় মংগলেই হ'ব তেলে আমি যেতিয়া বেমাৰ পৰোঁতে মা গো বাবা গো সেই মা গো বাবা গো ক'লে কাম নহ'ব আমি এতিয়াৰ পৰা অভ্যাস কৰক কৃষ্ণ নাম লোৱাৰ কি খাবলৈ বিচাৰিব এই আজে বাজে গেলা পচা নহয় যিটো খালে আমাৰ জিভাৰ লালসাৰ টানত আমি খাই লৈ অধোগতি যাব লাগে সেইটো নহয় সদায় এতিয়াৰ পৰাই হেৰি কৰক আশা কৰক মই যাতে মৃত্যুৰ সময়ত অন্তত ভগৱানৰ প্ৰসাদ খাই মৰিব পাৰোঁ এই অমুকাই আনি দিব মাছ তুমুকাই আনি দিব মাংস তুমুকাই আনি দিব গোল্লা এইবিলাক গোল্লাৰ কথা বৈ থাকিলে সেই গোল্লাই হ'ব সদায় এটা কথা চিন্তা কৰিব লাগিব এতিয়াৰ পৰাই আমি যাতে মৰোতে প্ৰসাদ খাই মৰিব পাৰোঁ তেহে গতি লাগিব আৰু নহ'লে দুৰ্গতি হ'ব তাৰপিছত কি দৰ্শন কৰিব বিচাৰিব বোলে মোৰ ছোৱালীজনী হোৱা আমচৈত আছে নাতিটো হ'ল মানে হেৰি মালৰীবাৰীত আছে মোৰ নাতিটো আনিলে মই চালোঁ হয়
নাতিটোক চালে কি মোৰ উদ্ধাৰ হ'ব নেকি? তাতকৈ আপুনি কওক বোলে মোক গুৰুদেৱক আনিব লাগে, মই গুৰুদেৱক দৰ্শন কৰিম। নহ'লে বোলে কোনোবা বৈষ্ণৱ 2-4জন মাতক, তেওঁলোকে আহি গান বাজনা কৰি অলপ হৰিনাম গুণ শুনাই মোক মানে কি কৰিব, দৰ্শনটোও পাম, হৰিনামৰ ধ্বনিটোও পালোঁ, লগতে প্ৰসাদো পাম। এইবিলাক আশা কৰক, তেতিয়াহে গতি লাগিব, নহ'লে দুৰ্গতি হ'ব। এই খাওঁ এই জিভা আপোনাৰ আজি যে খাওঁ কৰি আপোনাক বিপদ ঘটাইছে, কালিলৈ কি হ'ব? মৃত্যুৰ সময়ত গিলিবচোন নোৱাৰে, কথাও ক'ব নোৱাৰে। যিটো জিভাই আমাক কুকৰ্মবিলাক কৰালে, সেই জিভাটো কিন্তু মৃত্যুৰ সময়ত কি হৈছে? মৃত্যুৰ আগমুহূৰ্তত মুখেদি কথাই নঘূৰে। আৰু খোৱা বোৱা দিলে চাত কি বুজিয়ে নাপায় তেতিয়া। অথচ আমাক গোটেই জনমটোৱে আমাক কি কৰিলে? কুপথে লৈ গ'ল, ইটো খাওঁ সিটো খাওঁ। আৰু সেই ৰাক্ষসীয়া জিভাটোৱে আকৌ মৃত্যুৰ আগমুহূৰ্তত আকৌ সেইটোকেই বিচাৰে। এজনে মানে ধুনীয়াকৈ ভোগ লগা প্ৰসাদ আনি দিছে, এইটো কি দালি চলে এইটো। কিন্তু এজনে যদি মাছ মাংস আনি ওচৰত দেখুৱাইছে, বোলে কি বোলে এইটো মাছ, তেতিয়া খাবিনে? বোলে খাব। সেইটো খাই লৈ এইটো হজমো নহয়, খাই লৈ বিচনাতে চিৰি লৈছে। আমি আশা কৰিব লাগে যাতে ভকতৰ দৰ্শন হয়, ঈশ্বৰৰ দৰ্শন হয়, আৰু মানে অৰ্চন কৰা প্ৰসাদ যাতে খাই লৈ মৰিব পাৰোঁ, এইটো আশা কৰিব লাগে। কাক চাম? ভগৱানক চাম, বৈষ্ণৱক চাম, সেইবিলাক আশা কৰিব লাগে। এই নাতি পুতি পুত্ৰ কন্যা এইবিলাকক চাবলৈ আশা কৰিলে ন, আকৌ আহিব লাগিব সি, আকৌ আহিব লাগিব। তুলসী বৃক্ষ যত পত্ৰ ও যত বীজ জন্মে, ৰোপণকাৰী তত সহস্ৰ ও ওচৰা ধামে অৱস্থিতি কৰেন। গতিকে তুলসী গছ ৰুলে, তুলসী গছ যিমান ডাঙৰ হ'ব তিমান তাৰ পাত হ'ব। যিখিনি পাৰিলে সেইখিনিতো আৰু ঈশ্বৰৰ কামত লগা হ'লেই, আৰু যিখিনি আমাৰ ঈশ্বৰৰ কামত নালাগিলে সেই পত্ৰখিনি পকি মাটিত সৰিব নহয়, সৰি পেলাই ইয়াতে মাটিৰ লগত আকৌ মিক্স হৈ যাবগৈ। গুটিবিলাক লাগিলে, গছ ডাঙৰ হোৱাৰ লগে লগে গছত গুটি লাগিল বেছিকৈ, গুটি আকৌ সৰি সিও আকৌ তুলসী গছ আকৌ ইয়াতে নতুন গছ জন্ম হ'ল, আৰু কিছুমান গুটি আছে তাত মানে মাটিতে পৰি হয়তো পচি নাইকিয়া হৈ গৈছেগৈ। মুঠতে গছডাল যিমান ডাঙৰ হ'ব তিমান গুটি আৰু পত্ৰ বেছি হ'ব, আৰু যিমান গুটি পত্ৰ বেছি হ'ব তিমানেই পুণ্যৰ ফল বাঢ়িব। তেতিয়াহ'লে ঘৰত আমি এইবিলাক ব্যৱস্থা কৰা উচিত। পিতৃগণ তুলসী গন্ধ আঘ্ৰাণ পূৰ্বক প্রীতচিত্তে গৰুৰ জানে তক্তধাৰীৰ প্ৰথিত বৈকুণ্ঠ ধামে প্ৰয়াণ কৰেন। আৰু তুলসী গছৰ লগত সম্পৰ্ক কৰি যদি আমি এই পিতৃপুৰুষসকলক মানে খোৱা বোৱাৰ কাৰণে কিবা আমি মানে দিওঁ তাত, সেইসকলে আহি এইটো খাব, খাই লৈ তেওঁলোকে উদ্ধাৰ হৈ গুচি যাব। হে বৈশ্যপ্ৰৱৰ আমিতো এতিয়া তুলসীৰ খালি উপকাৰকেইটাহে আলোচনা কৰিছোঁ, আৰু যে তাৰ কিছুমান যে নিয়ম নীতি আছে সেইবিলাকৰ বিষয়েতো পোৱাই নাই, সেইটো আমি পিছে পৰা আকৌ উলিয়াম। প্ৰসিদ্ধি আছে যে নৰ্মদা দৰ্শন, গংগা অৱগাহন ও তুলসী দল স্পৰ্শ, এই তিনটি সমান পুণ্যকর। মানবগণ বাক্য মন ও শরীর দ্বারা যে কিছু পাপাচরণ করে, তুলসী তরু রোপণ, রক্ষণ, পূজন, দর্শন ও স্পর্শন দ্বারা তৎসমস্ত ভস্মীভূত হয়।